পৃথিৱীৰ লগত কথা পাতিবলৈ ফোনৰ দৰকাৰ আৰু ভগৱানৰ লগত কথা পাতিবলৈ মনৰ দৰকাৰ। ফোনত কথা পাতিবলৈ বিল দিব লাগে আৰু ভগৱানৰ লগত কথা পাতিলে হৃদয় দিব লাগে। নমস্কাৰ বন্ধুসকল, মই নৱকুমাৰ ডেকাই পুনৰ ইউনিক আছাম ইউটিউব চেনেলৰ আন এটা সুন্দৰ জ্ঞানবৰ্ধক ভিডিঅ'লৈকে সকলোকে স্বাগতম জনাইছোঁ। আহক এটা সুন্দৰ জ্ঞানবৰ্ধক ভিডিঅ' মাজলৈ আমি প্ৰত্যেকেই আগবাঢ়ি যাওঁ। জীৱনত কপট যদি সম্বন্ধৰ মাজত আহে তেতিয়াহ'লে সম্বন্ধ ভাগি যায়। উদাহৰণ হিচাপে এইটো শুনিবচোন। গাখীৰ আৰু পানীৰ ইটোৰ আনটোৰ প্ৰতি কিমান প্ৰেম আছে গাখীৰ বেচাজনে ভালকৈ জানে। গাখীৰত পানী ঢালি দিয়াৰ লগে লগে পানীয়ে গাখীৰক কয়, মই তোমাৰ হৃদয়ত সোমাই গ'লো। আৰু তেতিয়া গাখীৰেও কয়, মই তোমাক কথা দিলোঁ, তোমাক 50-60 টকা লিটাৰ বিক্ৰী কৰাই দিম। তেতিয়া পানীয়ে গাখীৰক ক'লে, ময়ো কথা দিলোঁ, তোমাৰ কাৰণে জীৱন দিম। তাৰ পিছত কোনোবা এগৰাকী মহিলাই গাখীৰত পানী মিলাই চৌকাত বঢ়ালে। যেতিয়া জুই জ্বলালে তেতিয়া গাখীৰে পানীক সুধিলে, বন্ধু এতিয়া কি হ'ব? পানীয়ে ক'লে, যিমানেই জুই নজ্বলাওক কিয় প্ৰথমে মই জ্বলিম। আমি প্ৰত্যেকে জানো যে যেতিয়া জুই বেছি হয় প্ৰথমে পানীখিনি জ্বলি শেষ হয় আৰু যেতিয়া গাখীৰ জ্বলা পাল পৰে তেতিয়া আমি দেখিবলৈ পাওঁ যে পানীতকৈ গাখীৰ বহুত ক্ষিপ্ৰতাৰে জ্বলে আৰু জ্বলি জ্বলি জুইকুৰাকে নুমাব বিচাৰে। আৰু গাখীৰ জ্বলা দৃশ্যটো পানীয়ে সহ্য কৰিব নোৱাৰি পানী হাতলৈ গৈ জুইকুৰা নুমাবলৈ ধৰে। কিমান সুন্দৰ সম্বন্ধ সিহঁতৰ চাওকচোন। জুইয়েও বেলেগ কৰিব নোৱাৰে, কিন্তু তাত যদি এটোপাল নেমু পেলাই দিয়া হয় তেতিয়া দুয়োটাৰে মিত্ৰতা বেলেগ বেলেগ হয়। পানী এঠাইত যায় আৰু গাখীৰ আন এটা ঠাইত। এই নেমুৱেই হ'ল কপট। যিকোনো সম্বন্ধত সকলো কাম কৰিব বন্ধুসকল, কিন্তু কপট হৃদয়ত আহিবলৈ নিদিব। কিয়নো কপট হৃদয়ত প্ৰৱেশ কৰাৰ লগে লগে যিমানেই মৰমৰ সম্বন্ধ নহওক কিয় নিমিষতে ভাঙি যায়। কথাখিনি মনত ৰাখিব, আপোনাৰ জীৱনত কামত আহিব। আপোনালোকে চাই আছে ইউনিক আছাম ইউটিউব চেনেল। এজন মানুহে এদিন ভগৱানক সুধিলে, মই ইমান দুখীয়া কিয়? তেতিয়া ভগৱানে ক'লে, কিয়নো তুমি দিবলৈ শিকাই নাই। তেতিয়া মানুহজনে ক'লে, মোৰ ওচৰত দিবলৈ একো নাই। তেতিয়া ভগৱানে ক'লে, তোমাৰ চেহেৰাই এটা সুন্দৰ হাঁহি দিব পাৰে, তোমাৰ মুখখনে কাৰোবাক প্ৰশংসা কৰিব পাৰে আৰু আনক শান্তি দিবলৈ দুটা মিঠা কথা ক'ব পাৰে। তোমাৰ হাতখনে দুৰ্বলজনক উঠাই দি সহায় কৰিব পাৰে আৰু তুমি কৈছা তোমাৰ লগত দিবলৈ একো নাই। শুনা, আত্মা দুখীয়া হৈ থকাটোৱেই হ'ল বাস্তৱত দুখীয়া হোৱাৰ কাৰণ। যিয়ে দিব নাজানে তেওঁৰ পোৱাৰ অধিকাৰো নাই। জন্ম হোৱা দিনা মিঠাই ভগোৱাৰ পৰা আৰম্ভ হয় জীৱনৰ খেল আৰু শ্ৰাদ্ধ দিনা পায়স ভগোৱাত শেষ। এইটোৱে জীৱনৰ সোৱাদ। কিন্তু দুৰ্ভাগ্য আমি নিজে এই দুটা বস্তু খাব নাপাওঁ। জীৱনৰ সত্য তেনেহ'লে এইটোৱেই নেকি যে আহি গা ধুলোঁ আৰু গা ধুই গুচি গ'লোঁ? কথাটো ভাবক আৰু অহংকাৰ ত্যাগ কৰক। নিজৰ পাপ কৰ্মৰ বাবে গংগাপুত্ৰ ভীষ্ময়ো ৰেহাই নাপালে আৰু তুমি ভাবিছা গংগাত গা ধুলে তোমাৰ পাপ ধোৱা যাব? হাঁহি উঠা কথা। তাতকৈ এটা কাম কৰিবা, পাপ নকৰাকে থাকা। যদি কাৰোবাক আপোনাৰ ভাল লাগে তেন্তে ভাল তেওঁৰ নহয়, ভাল আপুনিহে। কিয়নো ভাল দেখাৰ দৃষ্টি আপোনাৰ লগতহে আছে। সকলোৱে কয় যে মহাভাৰতৰ যুদ্ধ দ্ৰৌপদীৰ কাৰণে হৈছিল আৰু ৰামায়ণৰ যুদ্ধ সীতাৰ কাৰণে হৈছিল। কিন্তু কোনেও এইটো নকয় যে সেই যুদ্ধ কেৱল নাৰীক সন্মান নিদিয়াৰ বাবেহে হৈছিল। বন্ধুসকল, নম্ৰতাৰে কথা কওক, সকলোকে আদৰ কৰক, সকলোকে ধন্যবাদ দিয়ক আৰু সকলোকে ক্ষমা কৰি দিয়ক। এই 4টা গুণ যি ব্যক্তিৰ লগত আছে তেনে ব্যক্তিয়ে সকলোৰে হৃদয় জয় কৰিব পাৰে। ভগৱান শ্ৰীকৃষ্ণই
কোনো মানুহ জন্ম পৰাই মহান নহয়। তেওঁৰ মহানতা তেওঁৰ কৰ্ম, চৰিত্ৰ, আচৰণ আৰু ব্যৱহাৰৰ পৰাহে নিশ্চিত হয়। সময়ৰ লগে লগে পৰিস্থিতি বদলি যায়। সেয়ে পৰিস্থিতিৰ লগত নিজকে সলনি কৰাটোৱেই হ'ল বুদ্ধিমানৰ কাম। নিজৰ ওপৰত ভৰসা ৰখাটো পক্ষীৰ পৰা শিকিব পাৰি, কিয়নো পক্ষীয়ে কেতিয়াও সন্ধিয়া বাঁহলৈ আহোঁতে উঠত কালিৰ বাবে খাদ্য নানে, কিয়নো কালি কেতিয়াও নাহে আৰু আজি কেতিয়াও নাযায়। সফলতা কেতিয়াও এবাৰতে নাহে। অসফলতাই ইয়াকে কয় যে আমি সময়ৰ সৎব্যৱহাৰ কৰিব পৰা নাই। অসমীয়াতে এষাৰ কথা আছে নহয়, সময়ৰ শৰ মাৰিব নাজানিলে শৰপহুৰ মঙহ খাব নোৱাৰি। যদি জীৱনটো মূল্যৱান বনাব বিচাৰিছে সময়ৰ প্ৰতি ধ্যান দিয়ক, কিয়নো সময় অমূল্য ধন। সঠিক সময়ত সঠিক কাম কৰিলেহে সফলতা পোৱা যায়। যদি আপোনাৰ আৰু আপোনাৰ সপোনৰ মাজত কোনোবা থিয় হৈ আছে, তেনেহ'লে বুজিব আপোনাৰ সক্ষমতাৰ ওপৰত সন্দেহ আছে। গতিকে নিজৰ সক্ষমতাৰ ওপৰত বিশ্বাস ৰাখিব। লাভ আটাইতকৈ তললৈ যোৱা বস্তু, মানুহে সদায় উঠাই থাকে। যদি কোনোবাই খঙত কথা কয় তেন্তে নীৰৱ হৈ ধৈৰ্যৰে শুনি থাকক, কিয়নো মানুহে খঙত সঁচা কথা কয়। ভৰসা নিজৰ ওপৰত ৰাখিলে শক্তি হয় আৰু আনৰ ওপৰত ৰাখিলে দুৰ্বল হয়। কোনো ভাল মানুহৰ লগত প্ৰয়োজনতকৈ বেছি বেয়া ব্যৱহাৰ নকৰিব, কিয়নো সুন্দৰ গ্লাছ যেতিয়া ভাঙি যায় তেতিয়া ই তীক্ষ্ণ অস্ত্ৰলৈ পৰিণত হয়। যদি খং উঠিছে অলপ সময় ৰৈ দিয়ক আৰু ভুল হৈছে যদি শিৰ নত কৰক, তেতিয়া দেখিব সকলো সমস্যাই নোহোৱা হৈছে। মানুহৰ ভৰিত যদি কাঁইটে বিন্ধে তেন্তে মানুহে সকলো বাদ দি কাঁইটডাল উলিয়ায়, কাৰণ তেওঁ জানে আৰু আগবাঢ়িব নোৱাৰে। এইটো কি জানে? এইটো হ'ল অসফল মানুহৰ চিন। এনে লোকে যিকোনো গুৰুত্বপূৰ্ণ কাম তেতিয়াহে কৰে যেতিয়া সেই কামটো নকৰিলে উপায় নাইকিয়া হয়। মানে কথাটো পৰীক্ষা কেইদিনহে এই কিতাপ পঢ়া ছাত্ৰ ছাত্ৰীৰ কেইটাৰ দৰে। শুনক, জীৱনটোক গৰু গাড়ী টনা গৰুকেইটাৰ দৰে নবনাব। যেতিয়ালৈকে এছাৰি কোব দিয়া নাযায় তেতিয়ালৈকে নাযায়। যদি কিবা হ'ব খুজিছে সূৰ্যৰ দৰে হওক, যিয়ে সদায় সময়ত পোহৰ দিয়ে। সদায় মনত ৰাখিব, সফল লোকে কেৱল সফলতাৰ বাবেই কাম কৰে আৰু কোনোদিন এলাহ নকৰে। মায়াত বন্দীবোৰ ছিন্ন ভিন্ন হৈ পৰে, কিন্তু ভগৱানক বিচৰাসকল জিলিকি উঠে। মানুহবোৰ সঁচাকৈ আচৰিত। ভুল কৰি ক্ষমা খুজিব নিবিচাৰে, কিন্তু কাৰোবাৰ ভুল প্ৰমাণ কৰিবলৈ উঠি পৰি লাগে। সুখ টকাৰ ওপৰত নহয়, পৰিস্থিতিৰ ওপৰতহে নিৰ্ভৰ কৰে। এজন ল'ৰাই বেলুন কিনি ভাল পায়, আন এজন ল'ৰাই বেলুন বেছি ভাল পায়, আৰু তৃতীয় কোনোবাই হয়তো বেলুন ফুটুৱাই ভাল পায়। এজন ব্যক্তিৰ ব্যৱহাৰ চাব বিচাৰে যদি সন্মান দিয়ক, মানুহজন কেনেকুৱা চাবলৈ টকা ধাৰে দিয়ক, আৰু গুণ চাব বিচাৰিছে যদি অলপ সময় তেখেতৰ লগত কটাওক। সদায় এই ব্ৰেণ্ডেড বস্তুকেইটাকহে ব্যৱহাৰ কৰিব। 1. ওঠৰ বাবে সত্য। 2. শব্দৰ বাবে প্ৰাৰ্থনা। 3. চকুৰ কাৰণে দান। 4. হাতৰ কাৰণে দান। 5. হৃদয়ৰ কাৰণে প্ৰেম। আৰু 6. চেহেৰাৰ কাৰণে হাঁহি। আৰু মহান হ'বলৈ ক্ষমা। কোনোবা এজন মহাপুৰুষে হয়তো ঠিকেই কৈছিল, যেতিয়া কিতাপ ফুটপাথত বিক্ৰী কৰিব আৰু জোতা গ্লাছ ফিটিং শ্ব'ৰুমত বিক্ৰী কৰা হ'ব, তেতিয়া জানিব যে মানুহক জ্ঞান নহয়, জোতাৰ প্ৰয়োজনহে বেছি। পৃথিৱীত জোৰ কৰি সকলো পোৱা গ'লেও এটা বস্তু কিন্তু পোৱা নাযায়, সেইটো হ'ল মানুহৰ মন। জীৱনৰ উত্তাপ সহ্য কৰক, কিয়নো প্ৰায় সেইবোৰ গছেই মৰহি যায় যিবোৰক ছাঁত লালন পালন কৰা হয়। ৰাস্তাবোৰ কেতিয়াও শেষ নহয়, মানুহে মাত্ৰ সাহস হেৰুৱাই পেলায়। আপুনি জানেই দেখোন, সাঁতোৰ শিকিব বিচাৰিলে পানীত নামিবই লাগিব, কাৰণ পাৰত বহি
কোনেও সাঁতুৰিব নাজানে। কাপোৰ মিলাই পিন্ধিলেই কেৱল শৰীৰটোহে সুন্দৰ দেখা যায়, কিন্তু সম্পৰ্ক আৰু পৰিস্থিতিৰ লগত মিলাই চলিব জানিলে গোটেই জীৱনটো সুন্দৰ হৈ পৰে। মানুহে কয় আপুনি সংগ্ৰাম কৰক, আমি আপোনাৰ লগত আছোঁ। সঁচাকৈ যদি মানুহ একেলগে থাকিলহেঁতেন তেন্তে সংগ্ৰামৰ প্ৰয়োজনেই নাথাকিলেহেঁতেন। সুখী হোৱা মানে তেনে নহয় সকলো ঠিকেই আছে। ইয়াৰ অৰ্থ হ'ল আপুনি আপোনাৰ দুখবোৰৰ ওপৰত উঠি জীয়াই থাকিবলৈ শিকি গৈছে। সফলতাত উপনীত হ'বলৈ হ'লে আপুনি বিফলতাৰ পথেৰে যাবই লাগিব। সঠিক কাম কৰাৰ সাহস কেৱল সেইসকলৰহে আছে যিসকলে ভুল কৰিবলৈ ভয় নকৰে। সফল নোহোৱালৈকে নিজৰ কামত মনোনিৱেশ কৰক। জন্মৰ পৰাই সকলোৱে কোনোবা নহয় কোনোবা কামত চেম্পিয়ন, মাত্ৰ উপলব্ধি কৰিবলৈহে সময় লাগে। মহান কাম কৰাৰ একমাত্ৰ উপায় হ'ল আপুনি যি কৰে তাকে ভাল পোৱা। যুদ্ধত পৰাজিত হোৱা ব্যক্তিয়ে পুনৰ জয়ী হ'ব পাৰে, কিন্তু মনেৰে পৰাজিত হোৱা ব্যক্তিয়ে কেতিয়াও জয়ী হ'ব নোৱাৰে। গতিকে মনেৰে কেতিয়াও হাৰ নামানিব। জীৱনত সুখী হোৱাৰ 8টা উপায়। 1. আনৰ কামত চকু নিদিবা। 2. ক্ষমা কৰি মনত নাৰাখিবা। 3. হিংসাক মাটি জাপি দিয়া। 4. নিজক বদলোৱা। 5. যাৰ পৰা পৰিত্ৰাণ নোপোৱা তাক সহ্য কৰিবা। 6. নিজৰ ওপৰত বিশ্বাস ৰাখা। 7. মনক শূন্য নাৰাখিবা। আৰু 8. অতীতৰ কথা নাভাবিবা।